যিগৰাকী গৌৰৱ গগৈ অসমীয়া বৰ অসমৰ কথা কয়, তেওঁ বৰ অসম শব্দটো ভালকৈ ক'ব নাজানে। মই এটা প্ৰশ্ন কৰিব বিচাৰোঁ, তেখেত ঠিক আছে, তেখেতে বাহিৰত পঢ়িছিল, কিন্তু এনেকুৱা অসমীয়া ব্যক্তি কোন আছে যিয়ে বাহিৰত পঢ়িলে নিজৰ ভাষাটো ক'ব নাজানে? কংগ্ৰেছক ভোট দিয়া মানে ৰকিবুল হুছেইনক ভোট দিয়া, ৰকিবুল হুছেইনক ভোট দিয়া মানে তানজিল হুছেইনক ভোট দিয়া, তানজিল হুছেইনক আকৌ চৰকাৰ বনাই বনমন্ত্ৰী বনাই আকৌ কেইটামান ঘৰ হত্যা কৰিব লাগিব। কংগ্ৰেছে মেক্সিমাম 15 পৰা 20খন আসন পাব, সিও মাইনৰিটি ৰেট পাব, বাকী হিন্দু বেল্টত কেতিয়াও নাপায়। উজনি অসমততো 100% চাফা হৈ গৈছে, কিয়নো যোৰহাটত নিজে গৌৰৱ গগৈ হাৰিব। আচলতে মই 25টা বছৰ কংগ্ৰেছত আছিলোঁ, কিন্তু বিগত 10টা বছৰ বিশেষকৈ মই অলপ অন্ধকাৰত আছিলোঁ। যেতিয়া মই নলবাৰী সমষ্টিৰ চাৰিওফাক ঘূৰিলোঁ আৰু মই যেতিয়া চোতাল বৈঠকবিলাকত অংশগ্ৰহণ কৰিলোঁ, প্ৰায় প্ৰতিটো বুথতে তিনিখনকৈ প্ৰায় চোতাল বৈঠক হৈছে, আৰু চোতাল বৈঠকত আৰু বিভিন্ন মই লগ বন্ধুক লগ কৰি এটা কথাই গম পালোঁ যে ইয়াতে নলবাৰী সমষ্টিৰ সিংহভাগ ৰাইজে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক বিচাৰে। কাৰণ নলবাৰী সমষ্টিৰ ৰাইজ সদায় শিক্ষিত ৰাইজ, আৰু শিক্ষিত ৰাইজে উন্নয়ন বিচাৰে, আৰু নলবাৰী সমষ্টিৰ ৰাইজে সঁচাকৈ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক মানে বহুত বেছি মৰম কৰে, বহুত বেছি সমৰ্থন কৰে। মই মানুহৰ মাজত সোমাই এই বস্তু দেখিলোঁ, আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসম চৰকাৰৰ যিখিনি উন্নয়নমূলক জয়যাত্ৰা, আৰু বিশেষকৈ নলবাৰী সমষ্টিত জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই যিখিনি কৰি দেখালে, এখন ইণ্টিগ্ৰেটেড আমাৰ কনভেনশ্যন চেণ্টাৰ, DC অফিচ, এটা মানে নৰ্থ ইষ্টৰ ভিতৰত আটাইতকৈ ডাঙৰ ইণ্টাৰনেশ্যনেল লেভেলৰ এখন ষ্টেডিয়াম, মেডিকেল কলেজ, ইঞ্জিনিয়াৰিং কলেজ, প্ৰতিটো ৰাস্তা ঘাট সুচল কৰি চাৰিওফালে মানে যেতিয়া নদন বদন অৱস্থা এটা কৰি দিলে, যে স্বাধীনতাৰ পিছত মানে নলবাৰীত এনেকুৱা কোনো এগৰাকী প্ৰতিনিধি নাছিল যিগৰাকী প্ৰতিনিধিয়ে ইমান বেছি কাম 5 বছৰত কৰি দেখাব পাৰিছিল। আৰু সঁচাকৈ নলবাৰী সমষ্টিবাসী ৰাইজে হিয়া উজাৰি জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক ভাল পায়, আৰু মই জানো এই নিৰ্বাচনত হিয়া উজাৰি তেখেতক ভোট দিব। আৰু কংগ্ৰেছৰ যিবিলাক প্ৰাৰ্থী আছে তেওঁলোকতো 20-25 হাজাৰতকৈ বেছি ভোট নাপায়, ইয়াৰ নিশ্চিত। আৰু জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই কমেও 1,30,40,000 ভোট পাব, আৰু 1 লাখ ভোটৰ ব্যৱধানত তেখেত জয়যুক্ত হ'ব, সেয়া নিশ্চিত হৈ পৰিছে। মই যিমান ঘূৰি পাকি দেখিলোঁ, কংগ্ৰেছক ভোট দিয়া মানে ৰকিবুল হুছেইনক ভোট দিয়া, ৰকিবুল হুছেইনক ভোট দিয়া মানে তানজিল হুছেইনক ভোট দিয়া, তানজিল হুছেইনক আকৌ চৰকাৰ বনাই বনমন্ত্ৰী বনাই আকৌ কেইটামান ঘৰ হত্যা কৰিব লাগিব। সেইকাৰণে অসমৰ ৰাইজে বা মানে কেতিয়াও মানে কংগ্ৰেছক ভোট নিদিয়ে। আৰু যিগৰাকী ব্যক্তিক তেওঁলোকে মুখ্যমন্ত্ৰী হিচাপে প্ৰত্যক্ষ কৰে, যোনে 10টা বজালৈকে উঠিব নোৱাৰে, যিয়ে ৰাইজৰ লগত কথা নাপাতে, যিয়ে মানে সাধাৰণ ৰাইজ ওচৰত গ'লে তেখেতে মানে গোটা মাৰি দিব বিচাৰে, গতিকে তেনেকুৱা ব্যক্তিক অসমৰ ৰাইজে কেতিয়াও গ্ৰহণ নকৰে। অসমৰ ৰাইজে মানে অসমত থাকি ডাঙৰ দীঘল হৈ অসমৰ হৈ চিন্তা কৰা মানুহক অসমৰ ৰাইজে মুখ্যমন্ত্ৰী পাতিব বিচাৰে, সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী পাতিব। যিগৰাকী গৌৰৱ গগৈ অসমীয়া বৰ অসমৰ কথা কয়, তেওঁ বৰ অসম শব্দটো ভালকৈ ক'ব নাজানে। যিহেতু যিগৰাকী ব্যক্তিয়ে অসমীয়া ক'ব নাজানে, তেওঁ অসমত বৰ অসম কেনেকৈ মানে কৰিব? মই এটা প্ৰশ্ন কৰিব বিচাৰোঁ, তেখেত ঠিক আছে, তেখেতে বাহিৰত পঢ়িছিল, কিন্তু এনেকুৱা অসমীয়া ব্যক্তি কোন আছে যিয়ে বাহিৰত পঢ়িলে নিজৰ ভাষাটো ক'ব নাজানে? গতিকে মানে গৌৰৱ গগৈ ডাঙৰীয়াই আৰম্ভণিৰ পৰা আচলতে অসম আৰু অসমীয়াৰ বিদ্বেষী আছিল, মানে অসম আৰু অসমীয়াক ভাল পোৱা নাছিলে। তেওঁ লণ্ডনত থাকি ভাল পায়, বাহিৰত থাকি ভাল পায়, আৰু সেইকাৰণে তেনেকুৱা ব্যক্তিৰ হাতত অসমে কেতিয়াও ৰাজপাট তুলি নিদিয়ে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া পুনৰবাৰ মুখ্যমন্ত্ৰী হ'ব, আৰু নলবাৰীত জয়ন্ত মল্ল বৰুৱাৰ পুনৰবাৰ মানে বিপুল ভোটত জয়যুক্ত হ'ব, সেয়া নিশ্চিত। কংগ্ৰেছে মেক্সিমাম 15 পৰা 20খন আসন পাব, সিও মাইনৰিটি ৰেট পাব, বাকী হিন্দু বেল্টত কেতিয়াও নাপায়। উজনি অসমততো 100% চাফা হৈ গৈছে, কিয়নো যোৰহাটত নিজে গৌৰৱ গগৈ হাৰিব। বাকী কথাটো নকয়, বাকী কেণ্ডিডেটবিলাকৰ অৱস্থা মই দেখিছোঁ, তেওঁলোকৰ ৰাইজৰ লগত যিহেতু তেওঁলোকৰ সংযোগ নাই, গতিকে কংগ্ৰেছে 15 পৰা 20খনৰ আসনতকৈ বেছি আসন পাব নোৱাৰে।